নমস্কাৰ বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি যোৱাকালি ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ অৰ্থাৎ বিনিয়োগ গুণকৰ কাৰ্যপক্ষী প্ৰক্ৰিয়াটোৰ পৰা এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো আৰু সেই ভিডিঅ'টো আমি অসমীয়া মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে প্ৰস্তুত কৰিছিলো। আজি আমি তাৰে ইংলিছ মিডিয়াম ষ্টুডেণ্টখিনিৰ কাৰণে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। মোৰ দুজনমান ভাইটি আৰু মানে মোক দুজনমান ষ্টুডেণ্টে পাৰ্চনেলি মেছেজ কৰিছিলে যে এই কুৱেশ্যনটোৰ ইংলিছত লিখি দিব লাগে। চ' মই সেইটো কাৰণে আজি আমি ইংলিছত সেই ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ কি ইয়াৰ ডেফিনেশ্যন আৰু এক্সাম্পল আমি বুজিম, ঠিক আছে। চ' ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ বিনিয়োগ গুণক। হোৱাট ইজ ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ? আমি লিখি গৈছো যে the investment multiplier shows how much total national income increases when investment increases by a certain amount. Mane simply investment multiplier shows a small increase in investment leads to a bigger increase in income. Mane investment multiplier shows the investment multiplier ki dekhwai. So investment multiplier eitue dekhai je তোমাৰ ইনভেষ্টমেন্টৰ অৰ্থনীতি এখনত ইনভেষ্টমেন্টৰ ইনক্ৰিজৰ ফলত ইনভেষ্টমেন্টৰ বহাৰ ফলত অৰ্থনীতি এখনত কিমান পৰিমাণৰ ইনকাম বাঢ়িব, ঠিক আছে, সেইটোকে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ দেখায়। সো মই লিখি দিছো যে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ shows how much total national income increases when investment increases by a certain amount. Simply investment multiplier shows say small increase in investment leads to a bigger increase in income. Means increase in income, investment multiplier shows dekhai represent increase in income due to the increase in the investment. Aru investment multiplier uluar amar eta formula ase. So formula to ami likhisu k aru ei k akhortu multiplier ok denote kore ba represent kore. So k is equal sense y divided by sense I. Mane simply means investment ইনক্ৰিজৰ ফলত অখন অৰ্থনীতি ইনভেষ্টমেন্টৰ ইনক্ৰিজৰ ফলত কিমান পৰিমাণৰ আয় বা ইনকামৰ ইনক্ৰিজ হয় সেইটোকে তোমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ৰিপ্ৰেজেন্ট কৰে। এতিয়া where মই লিখিছো k is equal multiplier sense I is equal sense in investment আৰু sense y is equal sense in income. এতিয়া আমি এটা এক্সাম্পল হয় ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰটো আমি বুজিবলৈ চেষ্টা কৰিম। আমি ধৰি ললো let investment increases by 100 crore. আমাৰ এখন অৰ্থনীতি ইনভেষ্টমেন্ট ইনক্ৰিজেস হৈছে কিমান 100 crore আৰু let MPC 0.8 বুলি ধৰি লৈছো। এটা MPC মানে marginal propensity to consume. MPC stands for marginal propensity to consume আৰু MPC উলোৱাৰ ফৰ্মুলাটো হ'ল sense C divided by sense Y means sense in consumption due to the sense in income. Simply MPC means. So এতিয়া আমি ফৰ্মুলাটো জানো। আমি the relationship between multiplier and MPC আমি গম পাইছো বা তাৰ ফৰ্মুলাটো আমি জানো। ফৰ্মুলাটো হ'ল k is equal 1 divided by 1 minus MPC. So ইয়াত আমাৰ MPC ৰ মানটো অলৰেডি আমি ধৰি লৈছো কিমান 0.8. So 1 ৰ পৰা যদি 0.8 মাইনাস কৰো আমি 0.2 পাৰো আৰু 0.2 এ যদি আমি 1 ক ডিভাইড কৰো আমি k ৰ মান পাম 5. So k ৰ মান আমি কিমান পালো 5 পালো। এতিয়া আমি সোয়া k ৰ মান অলৰেডি আমি 5 পালো আৰু এতিয়া আমাৰ সোয়া sense in আমি এতিয়া পাম যে now if investment increases by 100 crore then income increases by মানে আমাৰ অলৰেডি কোৱেশ্চনটো কৈছো যে এক্সাম্পল যে investment increases by 100 crore then আমাৰ এতিয়া কিমান পার্সেন্ট ইনক্রিজ হ'ব কি ইনকামৰ ইনক্রিজ হ'ব আমি এটো জানিম। নাও আমি অলৰেডি গম পাইছো যে k উলোৱাৰ ফৰ্মুলাটো k is equal sense y divided by sense I. So already তাৰ পিছত আমি এতিয়া sense y মানে আমি জানো sense in income. So ইনকামৰ কিমান পৰিৱৰ্তন হৈছে কিমান চেঞ্জ হৈছে after investment of 100 crore increase, ঠিক আছে। এতিয়া চেঞ্জ y আমাৰ ইনকামৰ কিমান চেঞ্জ হৈছে আমি উলিয়াব লাগে। সো এটো উলিয়ালে হলে k sense y is equal k into sense I হল এটো আমি কৰি দিলো। সো sense y উলিয়াব লাগে k ৰ মান অলৰেডি আমি পাইছো কিমান 5 পালো আৰু sense I আৰু ইনভেষ্টমেন্টৰ ইনক্ৰিজ কিমান হৈছে অলৰেডি দিয়া আছে কিমান 100 crore. সো 5 আৰু 5 into 100 যদি আমি মাল্টিপ্লাই কৰি দিও সো পূৰণ কৰি দিও তেতিয়া আমি পাম কিমান sense y is equal 500 crore means so an extra আমি কি বুঝো এটোৰ পৰা এটোৱে বুঝো যে an extra 100 crore investment creates 500 crore income in the economy. Means in economy investment increased by 100 crore then
then 500 crore income in the economy মানে simply আমি কি বুজিলো এটা এক্সট্ৰা এমাউন্ট 100 crore এটা ইনভেষ্টমেন্ট কৰাৰ কাৰণে এখন অৰ্থনীতিত 500 কোটি টকা বা 500 crore এটা ইনকামৰ ইনক্ৰিজ হ'ল আৰু এইটোৱে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ডিটাৰমাইন কৰে আৰু কি ডিটাৰমাইন কৰে সেইটো কাৰণে মই লাষ্ট লাইনটো লিখি দিছো যে simply investment multiplier shows a small increase in investment so investment আমাৰ কিমান 100 crore হে ইনভেস্ট হৈছিলে leads to a bigger increase in income so investment যিমান হ'ব তাতকে কিনে বহুত তোমাৰ ইনকামটো বেছি পৰিমাণে তোমাৰ বাহিব সো আমি পাইছিলো যে 100 crore ইনভেষ্টমেন্ট কৰিছিলো আমি অৰ্থনীতিত আৰু ফাইনালি আমাৰ কিমান 500 crore আমাৰ ইনকাম হৈ গল কাৰ ইকোনমি এখন আৰু এটো হল ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ সিম্পলি ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কি বুজিলো চেঞ্জ ইন ইনকাম ডিউ টু দা চেঞ্জ ইন দা ইনভেষ্টমেন্ট আৰু এতিয়া আমি বুজিম backward investment multiplier simply at opposite direction so the backward investment multiplier works in the opposite direction mane investment multiplier opposite tumar direction toke backward investment multiplier boli koy it explain how a decrease in investment causes a multiply decrease in income mane simply আগত আমি ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ আইছো যে অৰ্থনীতি এখনত ইনভেষ্টমেন্ট ইনক্ৰিজ হলে তোমাৰ ইনকামও ইনক্ৰিজ হ'ব আৰু ব্যাকওয়ার্ড ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কি বুজায় যে অৰ্থনীতি এখনত যদি ইনভেষ্টমেন্ট ডিক্ৰিজ হয় তেতিয়া হলে অৰ্থনীতিখনৰ ইনকামও কিনো ডিক্ৰিজ হ'ব সিম্পলি মিন্স ডিক্ৰিজ ইন ইনকাম ডিউ টু দা ডিক্ৰিজ ইন দা ইনভেষ্টমেন্ট ঠিক আছে দিস ইজ এ অপোজিট ডাইৰেকশন ঠিক আছে এক্সাম্পল অফ এটা আমি ব্যাকওয়ার্ড মাল্টিপ্লায়াৰ আমি এক্সাম্পল হয় বুজিবলৈ চেষ্টা কৰিম লেট আমি ধৰি লৈছো ইনভেষ্টমেন্ট ফল বাই 500 crore মানে এখন অৰ্থনীতিত ইনভেষ্টমেন্টটো তোমাৰ নামিছে কিমান 500 crore টকা কমি হৈছে তো আৰু এটা এমপিসি 0.8 বুলি আমি ধৰি ললো আমি অলৰেডি অলপত ইয়াৰ উলৰ ফৰ্মুলাটো আমি লিখিছিলো k = 1 - এমপিসি যেহেতু এমপিসিৰ মান 0.8 আছে সো আলটিমেটলি 0.2 পালো আৰু 0.2 এ 1 দিব 0.2 এ ডিভাইড কৰিলে k ৰ মান 5 পালো ঠিক আছে অলৰেডি আমি আগত কৈছিলো এতিয়া নাও if investment falls by 500 crore মানে suppose yes 500 নহয় 50 crore এটা 50 হ'ব লাগিছিলে সো এতিয়া অৰ্থনীতিখনত যদি ইনভেষ্টমেন্ট ফল হৈছিলে কিমান 50 crore দেন ফল ইন ইনকাম তে তোমাৰ ইনকামৰ কিমান ফল হ'ব এটো আমি এতিয়া উলাব লাগে সো আমি অলৰেডি পাইছিলো k উলাৰ ফৰ্মুলা চেঞ্জ y ডিভাইড বাই চেঞ্জ i আৰু অলৰেডি আমি উলাব লাগে চেঞ্জ y ঠিক আছে আৰু k into আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম k into চেঞ্জ i সো k ৰ মান অলৰেডি 5 পাইছিলো আৰু চেঞ্জ i কিমান হৈছিলে 50 crore আছিলে সো আৰু -50 crore কিহৰ কাৰণে লিখিছো কাৰণ আমি ধৰি লৈছো যে ইনভেষ্টমেন্ট ফল হৈছে ফল হোৱা মানে ডিক্ৰিজ হৈছে কম হৈছে হয় না নহয় সো একানে মাইনাস অৰ্থনীতিখনৰ 500 crore ইনভেষ্টমেন্টটো কমি গৈছে একানে মাইনাসত দিলো আৰু 5 আৰু ইনটু -50 যদি আমি মাল্টিপ্লাই কৰি দিও 5 ইনটু -50 যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হল আমাৰ চেঞ্জ y ৰ মান পাম কিমান -250 crore ঠিক আছে আৰু তাৰ মানে কি বুজিছিলো যে সো এ ৰিডাকশন অফ 550 crore in investment leads to a 250 crore fall in national income মানে আমাৰ অৰ্থনীতিখনত যদি 50 কোটি টকাৰ ইনভেষ্টমেন্ট ফল হয় বা ইনভেষ্টমেন্ট কম হয় তেতিয়া হলে অৰ্থনীতিখনত 250 কোটি টকাৰ নেশনাল ইনকাম কি হয় তোমাৰ ডাউন হ'ব বা ফল হ'ব এইটোকে তোমাক কোৱা হয় example of backward multiplier ঠিক আছে এতিয়া আমি সিম্পলি কি বুজিলো যে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ means increase in income due to the increase in investment আৰু backward multiplier কি বুজিছো increase in fall in income due to the fall in investment ঠিক আছে সো এনেকুৱা ধৰণৰ ইকোনমিক্স ৰিলেটেড যদি ভিডিও বিচৰা প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড কমেন্ট কৰি দিবা ধন্যবাদ